নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে দা আৰাৱলী ৰেঞ্জ ডাজ নট পাছ থ্ৰু হুইচ ইণ্ডিয়ান ষ্টেট। আৰাৱলী পৰ্বতমালা কোনখন ভাৰতীয় ৰাজ্যৰ মাজেৰে পাৰ হৈ নাযায়। ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি আৰাৱলী পৰ্বতমালা ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যখনৰ মাজেৰে পাৰ হৈ নাযায়। আৰু আৰাৱলী পৰ্বতমালা ভাৰতৰ ৰাজস্থান, গুজৰাট, হাৰিয়ানা আৰু দিল্লী এই চাৰিওখন ৰাজ্যৰ মাজেৰেহে পাৰ হৈ যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইণ্ডিয়ান ৰিভাৰ ইজ নন এজ দ্য চোৰ অফ বিহাৰ ডিউ টু ইটছ ফ্ৰিকুৱেণ্ট ফ্লাডছ। সঘনাই বানপানী হোৱা বাবে ভাৰতৰ কোনখন নদীক বিহাৰৰ দুখ বুলি জনা যায়। ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি সঘনাই বানপানী হোৱা বাবে কোচি নদীখনক বিহাৰৰ দুখ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য লোকটক লেক দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইজ চিটুৱেটেড ইন হুইচ ষ্টেট। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ লোকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত। ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ লোকটক হ্ৰদ ভাৰতৰ মণিপুৰ ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড। বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি। ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো দিয়া আছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট। কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ মণিপুৰ ৰাজ্যখনৰ লোকটক হ্ৰদত অৱস্থিত। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা ৮,০০০তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে The Jawaharlal Nehru Port, one of the largest container ports in India, is located in which state? ভাৰতৰ অন্যতম বৃহৎ কণ্টেইনাৰ বন্দৰ জৱাহৰলাল নেহৰু বন্দৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ অন্যতম বৃহৎ কণ্টেইনাৰ বন্দৰ জৱাহৰলাল নেহৰু বন্দৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে which state of India is known as the land of the five rivers? ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদীৰ ভূমি বুলি জনা যায়। ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ পঞ্জাৱ ৰাজ্যখনক পঞ্চনদীৰ ভূমি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য নাথুলা পাছ কানেক্টছ ইণ্ডিয়া উইথ হুইচ নেইবাৰিং কাউণ্ট্ৰি। নাথুলা পাছে ভাৰতক কোনখন চুবুৰীয়া দেশৰ সৈতে সংযোগ কৰে। ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি নাথুলা পাছে ভাৰতক চীন দেশখনৰ সৈতে সংযোগ কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ষ্টেট ইন ইণ্ডিয়া হেজ দ্য হাইয়েষ্ট লিটাৰেচি ৰেট। ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখনৰ নাম হ'ল কেৰালা। নেক্সট কুৱেশ্যনটো দিয়া আছে দাণ্ডেলি ৱাইল্ড লাইফ চাংচুৱেৰী ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া। দাণ্ডেলি বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ দাণ্ডেলি বন্যপ্ৰাণী অভয়াৰণ্যখন ভাৰতৰ কৰ্ণাটক ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য চিয়াচেন গ্লেচিয়াৰ ইজ লোকেটেড ইন হুইচ মাউণ্টেইন ৰেঞ্জ। চিয়াচেন হিমবাহ কোনখন পৰ্বতমালাত অৱস্থিত। ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ চিয়াচেন হিমবাহ কাৰাকৰাম পৰ্বতমালাত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য নন্দা দেৱী নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট। নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়ান চিটি লোকেটেড এট দ্য কনফ্লুৱেন্স অফ দ্য ৰিভাৰ্ছ গংগা এণ্ড যমুনা। গংগা আৰু যমুনা নদীৰ সংগমস্থলীত অৱস্থিত ভাৰতীয় চহৰখনৰ নাম কি।
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি গংগা আৰু যমুনা নদীৰ সংগমস্থলীত অৱস্থিত ভাৰতীয় চহৰখনৰ নাম হ'ল এলাহাবাদ নেক্সট কোৱেশ্চনটো দিয়া আছে which state of India receives the highest rainfall during the monsoon season ভাৰতৰ কোনখন ৰাজ্যত বাৰিষা সৰ্বাধিক বৰষুণ হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ মেঘালয় ৰাজ্যখনত বাৰিষা কালত সৰ্বাধিক বৰষুণ হয় নেক্সট কোৱেশ্চনটো দিয়া আছে which called the Iron Man of India কাক ভাৰতৰ আইৰন মেন বুলি কোৱা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ আইৰন মেন বা ভাৰতৰ লৌহ পুৰুষ বুলি জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে who was the last viceroy of India ভাৰতৰ অন্তিমজন ভাইসৰয় কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ অন্তিমজন ভাইসৰয় আছিল লৰ্ড মাউণ্টবেটেন নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ প্লে ট্ৰান্সলেটেড ফ্ৰম সংস্কৃত সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম হ'ল শকুন্তলা আৰু এই শকুন্তলা নাটখন সংস্কৃতৰ পৰা অসমীয়ালৈ লম্বোদৰ বৰাই অনুবাদ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে in which year was the Assamese language recognized as the state language of Assam কোন চনত অসমীয়া ভাষাক অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1960 চনত অসমীয়া ভাষাক অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে ডিয়েগো গাৰ্চিয়া ইজ দ্য নেম অফ এন আইলেণ্ড ইন হুইচ অ'চেন ডিয়েগো গাৰ্চিয়া কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপৰ নাম ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ডিয়েগো গাৰ্চিয়া নামৰ দ্বীপটো ভাৰত মহাসাগৰত অৱস্থিত এটা দ্বীপৰ নাম নেক্সট কোৱেশ্চনটো দিয়া আছে which country is known as the gift of the Nile river কোনখন দেশক নীল নদীৰ দান বুলি জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ইজিপ্ট দেশখনক নীল নদীৰ দান বুলি জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে what is the name of the most populous country in Africa আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম হ'ল নাইজেৰিয়া নেক্সট কোৱেশ্চনটো দিয়া আছে what is the minimum voting age for citizens in India ভাৰতত নাগৰিকৰ বাবে নিৰ্ধাৰিত ভোটদানৰ ন্যূনতম বয়স কিমান ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতত নাগৰিকৰ বাবে নিৰ্ধাৰিত ভোটদানৰ ন্যূনতম বয়স হ'ল 18 বছৰ নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ৱেটেষ্ট কণ্টিনেণ্ট অন আৰ্থ পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম হ'ল দক্ষিণ আমেৰিকা মহাদেশ নেক্সট কোৱেশ্চনটো দিয়া আছে which latitude line crosses the continent of Australia অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে কোনডাল অক্ষাংশ ৰেখা পাৰ হৈ যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে মকৰ ক্ৰান্তীয় ৰেখাডাল পাৰ হৈ যায় নেক্সট কোৱেশ্চনটো দিয়া আছে কাঠমাণ্ডু দ্য কেপিটেল অফ নেপাল ইজ লোকেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ নেপালৰ ৰাজধানী কাঠমাণ্ডু কোনখন নদীৰ পাৰত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি নেপালৰ ৰাজধানী কাঠমাণ্ডু বাগমতী নদীৰ পাৰত অৱস্থিত আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই